স্বাগতম জনাইছোঁ ভৱেশ দাক মোৰ চেনেললৈ আৰু বহুত বহুত ভাল লাগিল আপুনি সময় দিলে আমাক ধুনীয়া এটা ৰেছপন্স দিছে মানে বহুত আগৰ পৰা আপোনাৰ ফেন যেতিয়া আপুনি দেহাজান ওলাই 2004 মানত ওলাইছে নেকি না 98 ওলাইছে 98 হয় তেতিয়া আমাৰ মানে জন্ম হৈ আপোনাৰ গানে শুনা পাইছোঁ সেইকাৰণে বেছি ভাল লাগিছে আৰু গানটো খুব চলিছিল সেই সময়ত তাৰপিছত এতিয়া বহুত দিন পিছত আপোনাৰ গান ওলাই আছে হিট হৈ আছে কিন্তু এতিয়া কৰোনা ভেকচিন ৰাইজে বহুত ভাল পাইছে আমাৰ বিশেষকৈ বকত কাৰণ আপুনি সম্পূৰ্ণ থলুৱা ভাষা ব্যৱহাৰ কৰিছে সেইটো কাৰণে গানটো খুব ভাল লাগিছে এই মাই এই শব্দবিলাক বহুত ভাল লাগিছে আৰু হয় ফাটচিনা গানটো গাই দিব লাগিব অলপ পিছত অলপ একফাকি গাই দিব লাগিব আপুনি এতিয়া আপুনি কি মনত কেনেকৈ আহিল মানে থলুৱা ভাষা ব্যৱহাৰ কৰি গানটো যে ইমান ধুনীয়াকৈ উপহাৰ দিলে ৰাইজক মনত মই মোৰ কামবিলাকতো অলপ আনকমনে হয় অলপ বেলেগতকৈ বেলেগ হয় সেইটো মই নিজে কওঁ আজি আৰু মই তেনেকৈ ভাবিলে কাৰণ ভেকচিনৰ ওপৰত গান বনাম বুলিতো মই ভাবিছোঁৱে কিন্তু কেতিয়া বনাম কি বনাম এনেকুৱা ভবা নাছিলোঁ কিন্তু এদিন মই হঠাতে মনত পৰিলে গানটো যদি বনাওঁ ভেকচিনৰ ওপৰত মই ঘৰৰ ভাষাৰ ওপৰত বনাওঁ আমাৰ ঘৰত যিখিনি কথা কওঁ গধূলিৰ পৰা ৰাতিপুৱালৈ যিখিনি কথা আমাৰ চলি থাকে সেই কথাখিনিৰ ওপৰতে মানে গানটো বনোৱা হৈছে বা মাক যেনেকৈ মাতোঁ ভণ্টিক যেনেকৈ মাতোঁ ভাইটিক ভিডিঅ'টো বহুত ভাল হৈছে ভিডিঅ'টো 6 গাঁৱত হৈছিলে মোৰ মামাৰ ঘৰত হৈছিলে আৰু আপুনি মানে ৰাইজে এতিয়া কি নতুন প্ৰজন্মই আপোনাৰ আগৰ গানবিলাক তাৰমানে শুনা নাই এতিয়া আপুনি ভাবিছে নেকি যে নতুনকৈ মিউজিক কৰি অলপ মডাৰ্ণকৈ বনাম বুলি তেনেকুৱা ভাবিছে নেকি আগৰ গানবিলাক ভাবিছোঁ নিশ্চয় ভাবিছোঁ কাৰণ মোৰ জেউতি সোণ পাহি কমচে কম মোৰ 30টামান এলবামৰ গান নাইকিয়া হৈ গৈছে এইটো ময়ো নাপালোঁ কিবা এটা প্ৰব্লেমৰ কাৰণে এতিয়া মই আকৌ মিউজিক কৰি গানখিনি মানে আকৌ ৰেকৰ্ড কৰি আছোঁ আৰু লাহে লাহে এইখিনি গান মই আপলোড দিম বিশেষকৈ দেহাজান নাই দেহাজানটো আছে দেহাজান মানুহে ইউটিউবত চাৰ্চ কৰিলে পাই যায় কিন্তু বাকী গানখিনি মানে মই কি কৈছোঁ ধৰ সেই পুৰণি গানখিনি নতুন ৰিমিউজিক কৰি তেনেকুৱা ভাবিছে নেকি তাকেতো কৰি আছোঁ মই ৰিমিউজিকে কৰি আছোঁ যেনেকৈ জেউতি কেছেটো চহৰলৈ নাযাবা আমাৰ গাঁৱৰে তুমি ৰূপহী বা অকলে অকলে জানানে তুমি সোণ পাহি এইখিনি গানৰ ৰিমিউজিক কৰি আছোঁ মই আৰু অলপ নতুন আৰু চাউণ্ড নতুন খুব এটা ভাল খবৰ আৰু আপুনি যে দেহাজানত এখন বাছ পোৱা বুলি শুনিছিলোঁ কিবা এৱাৰ্ড পাইছে এইটো কেনেকুৱা ধৰণৰ এৱাৰ্ড অলপ কৈ দিব নেকি নাই মই এৱাৰ্ড পোৱা নাই আচলতে দেহাজান কেছেটখন ওলোৱাৰ পিছতে কি হ'ল প্ৰগ্ৰাম কৰিব লগা হ'লতো তেতিয়াই ভাবিলোঁ গাড়ী বেলেগৰ গাড়ী ভাড়াত লোৱাতকৈ নিজে এখন কিনা ভাল লাগে তেনেকৈ আৰম্ভ কৰিলোঁ তাৰপিছৰ পৰা দেহাজান জেউতি আকৌ দেহাজান বাকী ট্ৰাক এনেকৈ আৰু মোৰ ভাইটি আছে ভাইটি এইবিলাক চোৱা চিতা কৰে তেনেকৈ গাড়ীবিলাক হয় কিন্তু আমি মানে হেৰি পোৱা নাই গিফ্ট পোৱা নাই গাড়ী আমি তেনেকৈ শুনিছিলোঁ সৰু আছিলোঁ তেতিয়া এবাৰ নাজানো নাই এইটো আমি কিনা খুব ভাল লাগিল আপোনাৰ এতিয়া শেষত বেছি নুসুধো আপোনাক আগৰ পৰা এই লগ পোৱাৰ ইচ্ছা আছিল যিহেতু ওচৰৰে হয় বকো আৰু মিৰ্জা বেছি দূৰ নহয় তো আজি লগ পালোঁ ভাল লাগিল শেষত আপুনি EMI গানটো অলপ গাই দিব আচ্ছা এনে কৈছোঁ এইটো খুব জনপ্ৰিয় হৈছে এই ৱৰ্ডটো EMI ভাত হৈছি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ EMI বাংনা এটা পুৰি দিয়ে ভাত খাই যাওঁ চৰকাৰী হাস্পাতালত এইটো আছিলে সরকারি হাসপাতালত করোনা মহামারীর ডাক্তার বাবু হতে ভ্যাকসিন দিবা লাগছি EMI ভাত হৈছি না আলু এটা সানি দিয়ে ভাত খাই যাওঁ EMI খুব ইণ্টাৰেষ্টিং শুনি ভাল লাগে বহুত বহুত ধন্যবাদ থাকিল আমাক সময় দিলে থেংক ইউ আৰু মোৰো ভাল লাগিল তোমালোক আহিছে যে আগলৈ আৰু আহি থাকিবা আৰু এটা কথা কওঁ ভৱেশ দাৰ নতুন চেনেলটো কিমান বছৰ হ'ল আপোনাৰ মোৰ বেছি দিন হোৱা নাই এইটো এবছৰো হোৱা নাই ভৱেশ দাই মানে নিজৰ গানবিলাক নিজৰ চেনেলত দি আছে চেনেলটোৰ নামটো হ'ল কুমাৰ ভৱেশ মিউজিকেল মোৰ ডেছক্ৰিপশ্যন থাকিব যিসকলে ছাবস্ক্ৰাইব কৰা নাই ভৱেশ দাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু তাত মানে যিবিলাক গান আহি আছে তাত আপলোড হয় তাত চাব পাৰিব তো এইখিনিয়ে আছিল ধন্যবাদ